এয়া আৰম্ভণিহে, আৰু যে কি কি দেখিবৰ কাৰণে বাকী থাকিম গম নাপাওঁ আৰু। চাই লওকচোন আপোনালোকে নিজে এবাৰ। এয়াই নহয়, আৰু আছে। এইজনী আকৌ আমাৰ অসমৰ গাধ। এইজনী অসমীয়া হৈ যদি অসমীয়া সংস্কৃতিয়ে গম নাপায়, সিহঁতে কেনেকৈ গান মাৰিব? তহঁতৰ কি নিজৰ গান বোলা বস্তু একো নাই নেকি? নাই যদি বেলেগৰ গান তহঁতে বিক্ৰী কৰিবৰ কাৰণে তহঁতে ক'ত সাহস পালি? এইখন পশ্চিমবংগ, বিহাৰ এইগিলা নহয়, এইখন অসম হয়। অসমত মানে যদি বেলেগৰ গান মাৰা, অসমীয়া সংস্কৃতিটো জানি লৈ গান মাৰবি। তহঁতে যদি জুবিন দাৰ গানে মাৰা, কিয় এইবিলাক অসভ্যালি কৰি আছা? যদি গান মাৰা ভালকৈ গান মাৰ। তহঁতৰ নিজৰ কি গান বোলা বস্তু একো নাই নেকি? বেলেগৰ গানগিলা যি বিক্ৰী কৰি পেলাই মাৰি আছা। জুবিন দাৰ নোহোৱা হোৱা এবছৰে হোৱা নাই, এইবোৰ অসভ্যালি মানে আৰম্ভ হ'লে আৰু যে কি বাকী থাকিব নহয়। এইবোৰ অসভ্যালি তহঁতে বাদ দে, বেলেগ কিবা আছে যদি বেলেগকৈ ভাব।